Hey guys, এতিয়া বাজিছে ৰাতি 11:58 আৰু জাষ্ট 2 মিনিট পিছত নতুন বছৰ সোমাই যাব। আৰু গাইজ আজি আপোনালোকক শৰ্ট নাট ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। আৰু এই আগন্তুক নৱবৰ্ষ সকলোকে মই শুভেচ্ছা জনালোঁ। আৰু জাষ্ট মই আপোনালোকক এটাই কথা ক'বলৈ খোজোঁ যে নৱবৰ্ষটো যে সুকলময় পাৰ কৰক। আৰু এটাই কথা ক'বলৈ খোজোঁ যে আপোনালোকে ঘৰতে থাকক, ঘৰতে নিয়ম কানুনবিলাকত মানক, কাৰণ বাহিৰত ওলাই নাযাব। আৰু যদি বাহিৰত যদি ওলাই যায় তেতিয়াহ'লে হয়তো পুলিচে আপোনালোকক পাইপ ফুকাব পাৰে। তাৰ কাৰণে আপোনালোকক এটা অনুৰোধ কৰিছোঁ, এয়া দেখিছে 12টা বাজিছে। Happy New Year, all of you. নৱবৰ্ষক শুভেচ্ছা জনালোঁ। আৰু শুভেচ্ছা জনোৱাৰ লগতে এয়া দেখিছে মোৰ পিছফালে, আপোনালোকে দেখিছে মোৰ পিছফালে উমাতংক চলি আছে। আৰু আপোনালোকক মই সকলোকে দেখাবলৈ খুজিছোঁ, এয়া মোৰ ভণ্টি, হাই দিয়া। চাওক দেখিছে, এয়া দেখিছে এনজয় টু দৰ্শকত আপোনালোকক মই এটাই কথা ক'বলৈ খুজিছোঁ যে নতুন বছৰটোক আপোনালোকে পুৰণাক বাদ দি নতুনক আঁকোৱালি ল'বলৈ লাগে। আৰু এই নতুনে যাতে আপোনালোকৰ অন্তৰত এটা ধুনীয়া চানেকি আনে। যিমানবিলাকৰ পুৰণা বছৰটোত আপোনালোকৰ দুখ আছিলে, যিমানবিলাকত যি আছিলে চব বাদ দি এতিয়া বৰ্তমানে নতুনত্বক আপোনালোকে আঁকোৱালি লওক, নতুনত্বক এটা আঁকোৱালি লওক। সেই এটা প্ৰচেষ্টাই আপোনালোকক মই আজি স্বপ্নাত মই আপোনালোকক এটা অনুৰোধ কৰিবলৈ খুজিছোঁ যে ষ্টে হোম। আপোনালোকে ঘৰত থাকি অনুভৱ কৰক, সকলোকে সময় দিয়ক গাইজ। মই বিশেষকৈ অসমবাসী ৰাইজক মই এটাই অনুৰোধ কৰিবলৈ খোজোঁ যে বাচি থাকক, বাচি খাব, জাগি শুব। আৰু সেইটো অনুযায়ী আপোনালোকক মই চবকে ক'বলৈ খুজিছোঁ যে ষ্টে হোম। আপোনালোকে ঘৰত এনজয় কৰক। আপোনালোকক না পুলিচে কিবা ক'ব, না কিবা বেলেগে কিবা ক'বলৈ পায়। ষ্টে হোম। আপোনালোকে ঘৰত থাকি অনুভৱ কৰক, নিজৰ ল'ৰা ছোৱালীক সময় দিয়ক, মা দেউতাক অকণমান সময় দিয়ক। তাতকৈ আপোনালোকৰ এনজয়টো আৰু বেলেগ ক'ত আছে। চাওক, মই কোৱা কথাটোৰ কাৰণে আপোনালোকে বেয়া নাপাব, কিন্তু ঘৰত থাকি পেলাই যিটো আমেজ আপোনালোকে পাব যে এইটো যে অন্য কোনো জেগাত আপোনালোকে পাব নোৱাৰে, সেইটো মই গেৰেণ্টি দি পেলাই ক'ব পাৰোঁ। আৰু আজি নৱবৰ্ষৰ শুভেচ্ছা থাকিলে সকলো লোকে, অসমবাসী ৰাইজ। আপোনালোকক ইমানেই কৈ পেলাই মই মোৰ ইউটিউব চেনেলৰ পৰা এয়া চাওক, মোৰ বা আছে, হাই বা, হাই, হেল্ল'। এয়া চাওক, সকলোকে ষ্টে হোম। অল অফ ইউ আছাম পিপুল বি ৰিকুৱেষ্টেড। আৰু শৰতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিবলৈ খুজিছোঁ, নতুন বছৰটোক আঁকোৱালি লওক, পুৰণাটোক বাদ দিয়ক, নতুনক আঁকোৱালি লওক। এয়ে মোৰ সকলো লোকে প্ৰাৰ্থনা থাকিলে। জয় আই অসম। আৰু নতুন বছৰ শুভেচ্ছা থাকিল সকলো লোকে। জয় আই অসম।